যুৱ শৃংখলতাৰ বাবে গোলাঘাটত প্ৰাণ গ'ল এজনৰ। চিনেমাৰ কাইদাৰে এইবাৰ গোলাঘাটতো আৰম্ভ হৈছে গেং এটেক। এতিয়া আহোঁ মূল ঘটনালৈ। 30 ডিচেম্বৰ নিশা গোলাঘাটৰ পূব আমোলাপট্টিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা। আৰক্ষী বিষয়াই অৱগত কৰা অনুসৰি এই দুজন যুৱক নিশা প্ৰায় 11:30 বজাত কোনো স্থানত বাৰ্থডে পাৰ্টি কৰি আহি ঘৰ সোমায়। ইয়াৰ কিছু সময়ৰ পিছতে দুখন বাইকত কেইজনমান যুৱক আহি এই যুৱক দুজনক মাৰপিট কৰে নিজ ঘৰৰ সন্মুখত। লগে লগে ওলাই আহে ঘৰৰ ওচৰৰ প্ৰতিবেশী। লগে লগে আহে আৰু 5খন বাইক আৰু যুৱক। আৰম্ভ হয় দুৰ্বাদল আক্ৰমণ। মৃন্ময় হাজৰিকা নামৰ এজন যুৱকে কাজিয়া ৰখাবলৈ গৈ উচ্ছৃংখল যুৱকৰ আক্ৰমণত মৃত্যুক সাৱটিব লগা হ'ল। আনফালে কাজিয়া ৰখাবলৈ গৈ আহত হ'ব লগা হ'ল এগৰাকী জ্যেষ্ঠ অধিবক্তা। এই মাৰপিট কাণ্ডৰ সূত্ৰপাত ক'ত, কেনেকৈ, কিয় এয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আমাৰ প্ৰশ্ন, গোলাঘাট আৰক্ষী থানাৰ পৰা কিছু নিলগত কেনেকৈ হ'ব পালে ইমান ডাঙৰ এটা ঘটনা? এনেধৰণৰ গেংবোৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব গোলাঘাট আৰক্ষীয়ে? ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী অপৰাধী আৰক্ষীয়ে আটক কৰিব পাৰিবনে? এয়া হ'ব লক্ষণীয় বিষয়। কিন্তু এতিয়া গোলাঘাটৰ সচেতন মহলে ক'বলৈ আৰম্ভ কৰিছে যে গোলাঘাটত ড্ৰাগছৰ যি প্ৰভাৱ পৰিছে তাৰ প্ৰভাৱতে এতিয়া উচ্ছৃংখল একাংশ যুৱ প্ৰজন্মই উদ্ভণ্ডালি কৰিবলৈ আৰম্ভ কৰিছে এইখন গোলাঘাট চহৰত। গতিকে এইসকল উচ্ছৃংখল যুৱ প্ৰজন্মৰ বিৰুদ্ধে বা ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব এক লক্ষণীয় বিষয়। আমাৰ সৈতে আছে গোলাঘাট আৰক্ষী অধীক্ষকৰ কিছু ভাষ্য, এয়া আমি শুনাবলৈ বিচাৰিছোঁ। যোৱাকালি ৰাতি প্ৰায় 11টামান বজাৰ ঘটনা এইটো। ভেৰি আনফৰ্চুনেট ইনচিডেণ্ট। কেইজনমান আমি একচুৱেলি যুৱ উচ্ছৃংখলতা বুলিয়ে ক'ব লাগিব। এটা সৰু ঘটনাৰ পৰা কেনেকে একচুৱেলি ঘটনাটো হ'ল আমি তদন্ত কৰি আছো এতিয়া। ইয়াতে কেইবাজনো যুৱক প্ৰথমতে আহিলে, আহি দুজন ভাই ককাই মানে নাম পাইছেই, তেওঁলোকক প্ৰথমতে মাৰপিট আৰম্ভ কৰিলে। ওচৰ চুবুৰীয়াসকলেও আহি গোট খালে। গোট খাই যাওঁতে তেওঁলোকে আৰু কাৰোবাক মাতি দিলে। গতিকে আৰু 10-15জন ল'ৰা আহিলে, একেই কম বয়সীয়া ল'ৰা। চবেই আমাৰ ইয়াতে গোলাঘাটৰে মানে জুনিয়ৰ কলেজ বা বেলেগ বেলেগ কলেজত তেওঁলোকে পঢ়ি আছে। আহি ইয়াতে মাৰপিট আৰম্ভ কৰিলে। মাৰপিটৰ সময়ত আমাৰ অধিবক্তা দুৰ্গাপ্ৰসাদ জয়ছোৱাল তেখেতো আহত হৈছে। মৃন্ময় হাজৰিকা আমাৰ ইয়াৰ ওচৰৰে, তেওঁ কাজিয়াখন ভাঙিবলৈ আহিছিলে। 25 বছৰ বয়স তেখেতৰ। তেখেতকো মাৰপিট কৰিলে। তেখেতসকলক আমাৰ চিভিল হস্পিটেললৈ লৈ যোৱা হ'ল। তাৰ পৰা মৃন্ময় হাজৰিকাক ৰিফাৰ কৰিলে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ। আনফৰ্চুনেটলি তেখেতে মৃত্যুবৰণ কৰিলে ৰাতিপুৱা প্ৰায় 6-6:30 বজাত। আৰু এজন আক্ৰমণ কৰিবলৈ অহা এজন ল'ৰা, তেওঁ আহত হৈছে। তেওঁকো যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ ৰিফাৰ কৰা হৈছে। বাকী কেইজনৰো আমি যিখিনি মেডিকেল কৰিবলগীয়াখিনি কৰিছোঁ। মোৰ সংবাদ মাধ্যমলৈ এটাই অনুৰোধ, ইয়াত অলপ কমিউনেল বুলি এটা মানে এছামে এইটো কথাটো ওলাব বিচাৰিছে। একচুৱেলি তেনেকুৱা টাইপৰ একো ঘটনা নহয়। আমি তদন্ত কৰি আছো। আমি কিছুমান একজেক্টলি যিহেতু এতিয়ালৈকে আমি হেৰি কৰিব নোৱাৰো, গতিকে এতিয়াই নকওঁ। কিন্তু তেওঁলোকৰ মাজতে মানে যুৱক যুৱতীৰ মাজত তেনেকুৱা ধৰণৰ এটা নৰ্মেলি কাজিয়া হয়, তেনেকুৱা ধৰণৰ মানে কাজিয়া। কিন্তু কাৰোবাৰ বোলে বাৰ্থডে আছিলে, কাৰ বাৰ্থডে আছিলে আমি তাৰ মানে ওলাম। সেই বাৰ্থডে পাৰ্টিত হয়তো কিছুমানে মদ্যপান কৰিছিলে, তাৰপিছতে আহি পেলাই এই কাজিয়াৰ মানে সূত্ৰপাত হৈছে। আমি ড্ৰাগছ চাগছৰ কথা এতিয়ালৈকে পোৱা নাই, কিন্তু মদ্যপান যে কৰি আহিছে আমি সেইটো পাইছো। আক্ৰমণ মষ্টলি তেওঁলোকৰ বাইকত আহিছিলে, কেইবাখনো বাইকত। প্ৰথমতে 2খন বাইক আহিছিলে, তাৰপিছত আৰু 5-6খনমান বাইক আহিছিলে। বাইকৰ চাবি বা হাতেৰে বা ওচৰত লাঠি চাঠি আছিল, সেইবিলাকেৰে হেৰি কৰিছে, আক্ৰমণ কৰিছে। কোনো ধৰণৰ আপোনাৰ চুৰি কটাৰী বা বন্দুকৰ দি এটেক কৰাটো আমি পোৱা নাই। এইখিনি হ'ল এতিয়ালৈকে আমাৰ তদন্তত আমি যিখিনি পাইছো। বাকী আপোনালোকৰ ওচৰতো যদি কিবা খবৰ আছে আমাক জনাবৰ কাৰণে আমি অনুৰোধ জনাইছো। আইডেণ্টিফাই হৈছে এতিয়ালৈকে প্ৰায় 9-10জন মান আইডেণ্টিফাই হৈছে। এজনক অলৰেডি কৰায়ত্ব কৰা হৈছে। কি নাম? আমি কম, আমি নামটো নকওঁ এতিয়া। 9জনক কৈছে, বাকী কেইজনকো পাই যাম। গোটেই আইডেণ্টিফাই হৈছে।
কি কাৰণত হৈছিলে তেতিয়া ওলাই পৰিব নামটো এটা দুটা আপোনালোকে পাইছেই, তাৰ ওপৰত বাৰ্থডে পাৰ্টি হৈছিলে, ক'ত কৰিছিলে আমি এতিয়া আপোনালোকক জনাব আহি পোৱা নাই। আমি জনাম আপোনালোকক সন্ধিয়াৰ ভিতৰত। আমাক আৰু যিসকল ইনভলভ আছে তেওঁলোকক আমাক কৰাটো কৰিব দিয়ক, আমি গোটেইখিনি ডিটেইল আৰু জনাম। এতিয়ালৈকে থুলমূলকে এইখিনিয়ে ঘটনা।